বুধবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জুয়ে পুৰা সোণ হৈ জিলিকি উঠিল জোনাই দুগৰাকী মেধাৱী যুৱতী ২ নং মুৰকংচেলাই কমলপুৰ গাঁৱৰ সুমি বেগমে ৮৫.৪% নম্বৰ আৰু হাতীজান গাঁৱৰ পুষ্পাঞ্জলি ভৰালীয়ে ৮২% নম্বৰৰ সৈতে দুয়োগৰাকী মেধাৱী ছাত্ৰীয়ে পাঁচোটা বিভাগতে লেটাৰ লাভ কৰি বিদ্যালয়খনৰ লগতে পৰিয়াল তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰোগীয়া মাতৃ আৰু দিন হাজিৰা কৰি কন্যা সন্তানক মানুহ কৰা লক্ষ্যৰে পিতৃ মণি ভৰালীয়ে নিজৰ কন্যাৰ পঢ়াৰ দিশৰ লগত জড়িত অন্যান্য খৰচ বহন কৰিছিল আৰ্থিক দৈন্যতাকো নেওচি এইদৰে জুয়ে পুৰা সোণ হৈ জিলিকি উঠা পুষ্পাঞ্জলি ভৰালীৰ ফলাফলক লৈ গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে দল সংগঠন সমান্তৰালকৈ ২ নং মুৰকংচেলাই কমলপুৰ গাঁৱৰ সুমি বেগমৰ ঘৰতো দেখিব পোৱা গ'ল এক উচ্চমুখৰ পৰিৱেশ শিক্ষক বাবুল আলীৰ কন্যা সুমি বেগমে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত পাঁচোটা লেটাৰৰ সৈতে ৮৫.৪% নম্বৰ অৰ্জন কৰি নিজৰ পৰিয়ালৰ লগতে গাঁওখনলৈ এক সুনাম কঢ়িয়াই আনিছে ভৱিষ্যতে এগৰাকী আইনৰ ছাত্ৰী হ'বলৈ মন মেলিছে সুমিয়ে সেয়ে সুমি বেগমৰ ফলাফলক লৈ সুখী পৰিয়ালৰ লগতে গাঁওবাসী তথা জাতীয় সংগঠনৰ নেতৃত্বসকল নমস্কাৰ মোৰ নাম শ্ৰীমতী পুষ্পাঞ্জলি ভৰালী মই জুনাই সিনিয়ৰ সেকেন্ডাৰী হাই স্কুলত পঢ়িছিলো এটা এবাৰ ৰিজাল্ট কেনে হৈছে ৰিজাল্ট ভালে হৈছে কিমান পাৰ্চেন্টেজ কিমান পাইছে 82 আজি আমি জুনাই আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰক যেহেতু আজি উচ্চ মাধ্যমিক শিক্ষাৰ পৰীক্ষাৰ আজি ৰিজাল্ট ঘোষণা কৰিছে আজি আমাৰ জুনাই অঞ্চলতো আমাৰ হাতীজান ঠাইত আমাৰ বালিকা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী তেখেতে আজি পাঁচটাৰ ভিতৰতে পাঁচটাত লেটাৰ পায় আজি জুনাইলে গৌৰৱ কঢ়িয়াই আনিছে আমি জুনাই আঞ্চলিক ছাত্ৰ সন্থাই তেখেতক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তাই যাতে আৰু ভালকে পঢ়ি মেলি ডাঙৰ মানুহ হয় আৰু আমি জুনাই আঞ্চলিক ছাত্ৰ সন্থাই তাইৰ লগত আমি যদি কিবা অসুবিধা হয় আমাক জনালে আমি যিখিনি আমাৰ কৰণীয় কৰিব লাগে আমি সেইখিনি কৰিম বুলি আমি কথা দিছোঁ আৰু যেহেতু আজি জুনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতক অভিনন্দন আৰু শুভেচ্ছা দিছোঁ আৰু যদি তেখেতে যদি ভাল ডিগ্ৰী ল'ব বিচাৰে হয়তো গুৱাহাটী ইউনিভাৰ্চিটি হয় বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক আমাক যোগাযোগ কৰিলে আমি তেখেতক কেনেকৈ কি কৰিব লাগে এডমিশ্যন কেনেধৰণে কি প্ৰচেছ আছে আমি সেইখিনি সহায় সহযোগ কৰিম বুলি আমি কথা দিছোঁ বহুত ভাল লাগিছে এনেকুৱা এটা ৰিজাল্ট কৰি দিয়াৰ কাৰণে বাপেকেও হাজিৰা কাম কৰে আৰু লগতে মোৰো বেমাৰ আছে বেমাৰৰ চিকিৎসাৰ উপৰিও যে ছোৱালী কিমান কষ্ট কৰি পঢ়োৱাৰ পিছত ইমান ভাল ৰিজাল্ট কৰিছে বহুত ভাল লাগিছে বুজাব নোৱাৰো কিমান ভাল তেওঁ হাজিৰালে যোৱা মানুহ সেইকাৰণে আহিব পৰা নাই 4টা বজাৰ পিছত আহি পাবহি দেউতাকে গম পাই দেউতাক বহুত ফূৰ্তি কেইবাবাৰো ফোন কৰিছে তেওঁ কেতিয়াও ফোন নকৰা মানুহজনে বহুতবাৰ ফোন কৰিছে আজি মানে হাজিৰা যেতিয়া কামত যায় ব্যস্ততাৰ মাজত হয় তেতিয়া খবৰ নলয় যি ৰাতিপুৱা যায় গধূলি আহে কিন্তু আজি ফোন খবৰটো দিয়াৰ লগে লগে কেইবাবাৰো ফোন কৰিছে কি কৰিছা কি মানুহ আহিছে চাহটা দিছা নাই মানে বিহুৰ বতৰৰ পৰা কাম ইমান দিন হোৱাই নাই 2 দিন হৈছেহে কাম তাকে মানে মই তাইৰ লগত ৰাতি 10টা 11টালৈকে বহি থাকোঁ তাই পঢ়োঁতে আৰু দিনততো কলেজৰ পৰা আহি অকণমান পঢ়ে সেইখিনি সময়তো চাওঁ পঢ়িছেনে মোবাইল চাইছে এনেকৈয়ে কৰে আৰু পঢ়িছিলে আৰু লগতে মোক কাম বনো কৰি দিয়ে কেলে মই হৈছোঁ এজনী বেমাৰী বুলি ক'লেও মিছা নহ'ব আৰু আপোনাৰ কিবা মিস্ত্ৰী কাম কৰে ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ কিন্তু এজন হাজিৰা কৰা অভিভাৱকে সিমানখিনি খৰচ দিব নোৱাৰিব চাগে যিমানখিনি তাই পঢ়িম বুলি ভাবিছে এতিয়া BA-টোকে পঢ়ক বুলি কৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী সুমি বেগম মই 2 নং মুৰকংচেলাইত থাকোঁ মই হায়াৰ সেকেন্ডাৰী পাছ কৰিছোঁ জনাই গাৰ্লছ সিনিয়ৰ সেকেন্ডাৰী স্কুলত মোৰ দেউতাৰ নাম হৈছে বাবুল আলী আৰু মাৰ নাম হৈছে ৰেজিয়া বেগম কিমান তুমি শতাংশ নম্বৰ লৈ পিনে পাছ কৰি সক্ষম হ'লা মই টোটেল মাৰ্ক 427 85.4 যেটো ইমান এটা সুন্দৰ তুমি ৰিজাল্ট কৰিলা অঞ্চললৈ সন্মান কৰি আনিছা কেনেকুৱা লাগিছে অনুভৱ মোক বহুত ভাল লাগিছে মই বহুত সুখী আমাৰ কলেজৰ মই ইমান ভাল ৰিজাল্ট কৰি ওলাই আহিছোঁ ভাল লাগিছে তোমাক বিশেষকৈ এই সন্মান পোৱাৰ ক্ষেত্ৰত তোমাক বিশেষকৈ কোনে তোমাক বেছিকৈ সহায় কৰিলে
মোক সহায় কৰিছে মোক ক'বলৈ মোক বেছি সহায় কৰিছে মোৰ মা আৰু দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰী মোক বহুত আশা দিছে মোক হেল্প কৰিছে মই বহুত ভাল লাগিছে ৰিজাল্টটো আজি পাই তথাপিও এবাৰ যদি তুমি পাছ কৰিলা হয় তোমাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত মই লয়াৰ হ'ব বিচাৰোঁ তাৰ বাবে মই পঢ়ি যাম আৰু পঢ়াৰ লগত তুমি কি কাম কৰা পঢ়াৰ লগতে মই খেলি ভাল পাওঁ বেডমিণ্টন হয় আৰু গান গাই ভাল পাওঁ নাচি ভাল পাওঁ আজি আমি আহিছোঁ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি উপস্থিত আছোঁ কমলপুৰ গাঁৱৰ চুমি বেগমৰ ঘৰত আৰু এই কমলপুৰ গাঁৱত চুমি বেগমৰ লগত আৰু দুই এগৰাকী অন্যান্য ছাত্ৰী ভাল ৰিজাল্ট কৰি আনিবলৈ সক্ষম হৈছে তাক লৈ আমি বহুত আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোক অনাগত দিনত আৰু ভাল ৰিজাল্ট কৰক আৰু ছাত্ৰীগৰাকীৰ যিটো এম ভৱিষ্যতে তাই মানে লয়াৰ হ'ম বুলি আশা ৰাখিছে তো তাত আমি ক'বলৈ বিচাৰোঁ যে আপুনি তোমালোকে আশাটো পূৰণ কৰক লগতে কিবা অসুবিধাৰ সন্মুখীন হ'লে জাতীয় সংগঠন হিচাপে আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ সদায় আছোঁ জোনাই সমষ্টিত আমাৰ যিটো গৰিয়ামৰীয়া লোক আছে তো তেওঁলোকক মই এটাই অনুৰোধ কৰিম তেওঁলোকৰ অভিভাৱকত কি আপোনালোকে নিজৰ সন্তানক পঢ়া শুনাত আগবঢ়াই লৈ যাওক তেতিয়া আৰু আমি মানে ভাল পাম সুখী হ'ম আমি জাতীয় সংগঠন হিচাপে আমি সদায় বিচাৰোঁ যে আমাৰ নিজৰ জাতিৰ ল'ৰা ছোৱালী আগবাঢ়ি যাওক তো মই এইটোৱে ক'ম আপোনালোকৰ জৰিয়তে কি মানে অনুগ্ৰহ কৰিম যে আপোনালোকে পঢ়া শুনাত বেছি গুৰুত্ব প্ৰদান কৰক পিছপৰা অঞ্চল হিচাপে এই ৰিজাল্টটো শুনি নিশ্চয় ভাল লাগিছে আৰু এনে ৰিজাল্টৰ পৰা ভৱিষ্যত আমাৰ নৱপ্ৰজন্মখিনি যাতে আগবাঢ়ি যায় তাকে কামনা কৰিছোঁ ছোৱালীজনীয়ে যি লক্ষ্য ৰাখিছে সেই লক্ষ্যত মই বাধা নিদিওঁ সেই লক্ষ্যত উপনীত হ'বৰ বাবে যত পৰিমাণে যি সহায় কৰিব লাগে মই কৰিম যিখিনি মই পাৰোঁ আমাৰ পিছপৰা গাঁও হিচাপে শিক্ষাৰ আমাৰ কলেজ বা ইত্যাদি নিশ্চয় সুবিধা নহয় গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ এই পিছপৰা অঞ্চলটোত অলপ উন্নত মানৰ ইউনিভাৰ্চিটি বা কলেজ যদি সুবিধা কৰি দিয়ে নিশ্চয় আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ ওপৰত পঢ়াৰ সুবিধা নিশ্চয় পাব কাৰণ সকলো পিতৃ মাতৃৰে দূৰলৈ পঠিয়াৰ সক্ষম নহয় গতিকে তেনে এটা সুবিধা কৰি দিবৰ বাবে মই অসম চৰকাৰলৈ আহ্বান জনাম